একদম প্ৰথম দিনা মোৰ এটা ছ'চিয়েল মিডিয়া বাইট লৈ পেলাই সেই কথাটো বহুত আলোচনা হৈছিল যে মই সিদ্ধাৰ্থক আহিবলৈ দিয়ক বুলি মই অনুৰোধ কৰিছিলোঁ হয় মই তেতিয়া এইটোৱে বুজিছিলোঁ যে জুবিনৰ লগত সিদ্ধাৰ্থে আছে তাৰ আগৰ সময়খিনি মই সিদ্ধাৰ্থৰ লগতে যোগাযোগ কৰি আছোঁ বা তাৰ ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ এজনৰ লগত মোক কথা পতাই দিছিলে কাৰণ সিদ্ধাৰ্থ ইমান কান্দি আছে মই একো বুজা নাছিলোঁ কথাবোৰ তো মই ভাবিছোঁ কোনে আনিব জুবিনক মই মোক ছেডেটিভ দি শুৱাই দিছে মই পৰিস্থিতিবোৰ ল'ব পৰা নাই নিজে সাৰ পাইছোঁ মই ভাবিছোঁ গল্ডি কেতিয়া আহিব মই সেইটোৱে ভাবি আছোঁ যে কেতিয়া পাবহি মইতো দেখিব লাগে এতিয়া মই চাব লাগে কি হৈছিলে কি কথা পিছদিনা শনিবাৰ তাৰ পিছদিনা দেওবাৰ কৈছে সোমবাৰেহে আহি পাব ঘটনাটো হৈছে শুক্ৰবাৰে ইমান দিন কেনেকৈ মানে মোক কি কৰি থাকিব তেতিয়াহ'লে কেনেকৈ আহিব মই সেইটো কথাৰ কাৰণে এইটো কাৰণেই মই মানে আগপাছ মই ভবা নাই মই ভাবিছোঁ আনিব লাগিবতো সিদ্ধাৰ্থে কাৰণ সদায় ইয়াতো এনেকৈতো সিদ্ধাৰ্থে লৈ ফুৰে সিদ্ধাৰ্থৰ ওপৰতে সকলো কথা মেনেজ কৰে ডিপেণ্ড কৰে সেইবোৰ কথা ভাবিয়ে মই তেনেকৈ মই তেতিয়ালৈকেতো আমি এইবোৰ ভিডিঅ' দেখা নাছিলোঁ সেইবোৰ ভিডিঅ' ভণ্টিয়ে মই চাগে জুবিন আহিও গ'ল 21 তাৰিখে 23 তাৰিখে সোণাপুৰৰ গোটেই কামখিনিও হৈ গ'ল মই তাৰপিছতহে চাগে আমি দুজনীয়ে দেখিছোঁ তেতিয়াহে বুজিছোঁ যে মানুহজনক কিমান অৱহেলা কৰা হ'ল কিমান কষ্ট পালে মানুহজনে মানে